হেল্ল' অসমবাসী মিমব্ৰিয়া ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ। বহুতৰে কুৱেৰি আহি আছে যে আমাৰ যোনখন সৰু কিটচেন গাৰ্ডেন আছিলে সেইখন কি হ'ল এতিয়া বৰ্তমান, কাৰণ আমি বহুত দিনৰ কাৰণে অসমলৈ গৈছিলোঁ আৰু ৱাইফ নাছিলে একচুৱেলি, মই আৰু এগেইন ৰিটাৰ্ণ আহিলোঁ। আৰু আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চাই আছে আৰু ভিডিঅ'বিলাক চাই গম পাইছে আৰু ফুল ব্লগো আপোনালোকে চাই আছে। গতিকে মই আজি আপোনালোকক সৰু বাগিচাখন দেখাব বিচাৰিছোঁ আৰু আজি ছানডে হয়, গতিকে আৰু মই বেছি বস্তুবিলাক কৰি থকা নাই। আজি ৱাইফক বাচন ধুই দিলোঁ, হেল্প কৰি দিলোঁ অলপ। আৰু এতিয়া ৱাইফে খানা বনাই আছে কিটচেনটো লেতেৰা হৈ আছে, গতিকে কিটচেনটো নেদেখাওঁ। আৰু এইপিনে জুবিনদাৰ গানো বজাই থৈ দিছে ৱাইফে, আৰু ময়ো বজাই থৈ দিছোঁ। আৰু বাকী ৰাতিপুৱাটো উঠিলোঁ, ৰাতিপুৱা মই কফি বনাই পেলাই ৱাইফকো খোৱালোঁ আৰু নিজেও খালোঁ। বলক এতিয়া আপোনালোকক কিটচেন গাৰ্ডেনখন দেখাই আছোঁ। বেছি গ্ৰ'থ হোৱা নাই আৰু বস্তুবিলাক মই দেখাই আছোঁ আপোনালোকক। এয়া আপোনালোকে দেখা পাইছে আমি ৰোৱা অমিতাডাল ডাঙৰ হৈ গ'ল। এডাল ডাঙৰ হ'ব জনা নাই, বাট এডাল ডাঙৰ হৈ গৈছে। আৰু ফুল চুল লাগিছিলে, কিন্তু আমি নোহোৱাৰ কাৰণে কিছুমানে ছিঙি লৈ গ'ল। এতিয়া আৰু নতুন কৰি লাগিব ধৰিছে। বাকী এয়া আমি ৰোৱা আনাৰসৰ অলপ চলপ হেৰি হৈ আছে, কিন্তু ইয়াতে ঠাণ্ডা পৰিছে, সেইকাৰণে ঠাণ্ডা পৰাৰ কাৰণে গ্ৰ' হ'ব বেছি পৰা নাই। আৰু এয়া আপোনালোকে দেখা পাইছে জলকীয়া কিছুমান লাগি আছে, আৰু জলকীয়াৰ ফুলবিলাকো এনেকৈ ফুলি আছে। লাগিব জলকীয়া, আৰু কিছুমান ছিঙিও লৈ গৈছে মানুহবিলাকে। ফুল চুল লাগি আছে, জংঘল হৈ গৈছিলে, আহি পেলাই আমি চাফা কৰিলোঁ। এডাল জলকীয়াৰ গছ হয়, এডাল আপোনালোকে দেখা পাইছে। আমি অলৰেডি আপোনালোকক আগৰ ভিডিঅ'বিলাকত দেখাই আছিলোঁ আমাৰ কিটচেন গাৰ্ডেন। বহুত সৰু আছিলে গছবিলাক, কিন্তু এতিয়া বহুত ডাঙৰ হৈ গৈছে। এয়া আপোনালোকে দেখা পাইছে বেঙেনাৰ গছডালো বহুত ডাঙৰ হৈ গ'ল। আপোনালোকে আগৰ ভিডিঅ' যদি চাইছিলে তেতিয়াহ'লে দেখা পাইছিলে আপোনালোকে এডাল নহয় তিনিডাল বেঙেনাৰ গছ আছে। এডাল বেঙেনাৰ গছ, আৰু ফুল দি আছে। আপোনালোকক দেখাই আছোঁ ৰ'ব। এইটো আগতো বেঙেনা দিলে, কিন্তু কিছুমান মানুহে ছিঙি লৈ গ'ল, কাৰণ অ'পেন এক্সেছ হয় ইয়াতে গাৰ্ডেনখনত, বাহিৰৰ পৰা আহিব পাৰে মানুহবিলাক। আৰু এয়া কচু, আহিনা কচু বুলি কয় এইটো। আৰু ভাতকেৰেলাৰ গছডাল আমি উঠাই দিলোঁ এতিয়া, কাৰণ ভাতকেৰেলা নগজিলে, আৰু নাজানো কিয় বা নগজিলে। এইপিনেও এডাল জলকীয়াৰ গছ আছে। কিছুমান জলকীয়াৰ গছ মৰি গৈছে, আৰু কিছুমান ৱাইফে উঘলি পেলাই দিলে। টাববিলাক এনেকৈ থৈ দিছে, খালী টাব হৈ আছে। বাকী এডাল বেলগছ ৰুইছোঁ নতুন কৰি আমি। আৰু এয়া জলকীয়াৰ গছ, আৰু এইডালত জলকীয়া লগা নাই, কিন্তু ফুল ফুলি আছে এইডালতো, আপোনালোকে দেখিব পাৰিছে। আৰু এইডাল আমাৰ কৰ্দৈ জলকীয়াৰ গছ। এডালতো কিছুমান জলকীয়া লাগিছিলে, বাট ছিঙি লৈ গৈছে কিছুমান, আৰু এটা দুটা ময়ো খালোঁ ৱাইফ নথকাতে। আৰু এয়া ফুল ফুলি আছে কৰ্দৈ জলকীয়াৰ। আৰু বাকী ফাংগাছ লাগি যায় আমাৰ ইয়াতে, আপোনালোকে গম পায়। গতিকে মই নিম স্প্ৰে এটা ইউজ কৰিছিলোঁ, লিংকটো যদি লাগে আপোনালোকে কমেণ্ট বক্সত খুজিব পাৰে। আৰু এয়া মানালীৰ পৰা অনা মানালীৰ পৰা অনা পুদিনা, বহুত দীঘল হৈ যায়, ডাঙৰ হৈ যায়। এইটোৰ বিধান আমি অসমত নিবলৈ চেষ্টা কৰিম। বাকী এয়া তুলসীৰ গছ, আৰু এয়া আদাৰ গছ।